নগাঁও বাসিন্দাসকলৰ বাবে এটা গৌৰৱৰ দিন আজি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ব গৈ আছে আমাৰ নগাঁও হয় আৰু সেই মই এতিয়া আছো নগাঁও ষ্টেডিয়ামত আৰু ইয়াতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীত মানুহে মানুহৰ বাবে গানটো গাব গৈ আছে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে হয় নগাঁও যি কলেজ আছে সেই কলেজৰ হওক স্কুলে হওক তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে গীত প্ৰদৰ্শন কৰিব এই নগাঁও ষ্টেডিয়ামত হয় আৰু বৰ্তমান দেখা পাইছে ছাত্ৰ ছাত্ৰীসকল আহি আছে এটা বহুত গৌৰৱৰ দিন আজি এই দিনটো হয় আৰু মই আহিছো ইয়াত আৰু আপোনালোকক সকলো দৃশ্য ভালদৰে দেখাই আছো চাই থাককচোন আজি ভিডিঅ' গান গোৱাৰ সময়ত মুখখন যেনেকৈ লৰে মুখখন যদি লৰা দেখা নেপায় তেতিয়াহ'লে কিন্তু আমি হাৰি যাম সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ আমি যেতিয়া কম্পিটিশ্যনত মাত্ৰ 4 মিনিট সময় যেতিয়া আমি কম্পিটিশ্যন মোডত যাম সকলোৱে যাতে গীতটি গায় সেইকাৰণে ধ্বনিৰে কভাৰ কৰি থাকিব মানুহে মানুহৰ বাবে এই গীতটি গান আৰু ৰচনা সুৰ সকলোতে ডক্টৰ ভূপেন হাজৰিকাই নিজেই ৰচনা কৰিছে মানুহে মানুহৰ বাবে এই গীতটো কিয় আৰু কেতিয়া ৰিলিজ হৈছিল জানেনে এই গীতটো অসমত ভাষা যেতিয়া আন্দোলন হৈছিল সেই সময়ৰ 1961 চনৰ পৰা 1962 চনৰ উত্তাল সময় আছিল এই সময়ত অসম চৰকাৰে অসমীয়া ভাষাক ৰাজ্যিক ভাষা ৰূপে প্ৰতিষ্ঠা দিবলৈ কিছু নীতি চলাবলৈ খুজিছিল যাৰ প্ৰতি কিছু জনগোষ্ঠীৰ আপত্তি এই সময়খিনি চাই ডক্টৰ ভূপেন হাজৰিকাই 1964 চনত গীতটো ৰিলিজ কৰিছিল আৰু ইয়াত 100 নহয় 200 নহয় 300 নহয় 1000 নহয় 1500 নহয় 5000 নহয় টোটেল 15000 হয় 15000 ছাত্ৰ ছাত্ৰীয়ে মানুহে মানুহৰ বাবে গীতটি গাব গৈ আছে বিশ্ববিদ্যালয় মহাবিদ্যালয় তথা স্কুল সমূহৰ প্ৰতিগৰাকী প্ৰতিনিধি আমি প্ৰথম ৰিহাৰ্চেলটোলৈ আগবাঢ়িব বিচাৰিছোঁ ট্ৰেকটো প্ৰথমবাৰ আপোনালোকক যোনটো ট্ৰেকত আপোনালোকে প্ৰেক্টিছ কৰিছিলে আমি সেই ট্ৰেকটো বজাই দিম
ৰাইজৰ তৰফৰ পৰা জিলা প্ৰশাসন নগাঁৱৰ তৰফৰ পৰা ভূপেন দালে শ্ৰদ্ধাঞ্জলি জনাই বছৰজোৰা যি কাৰ্যসূচী আমি হাতত লৈছো তাৰ আৰম্ভণি এয়াই আজি আমি সেই তেনেধৰণে আৰম্ভ কৰিবলৈ ওলাইছো সকলোৰে সহায় সাৰথি আমি বিচাৰিছো আৰু আশা কৰিছো যাতে সকলোৰে আমি একত্ৰিত হৈ সকলোৰে সহায় সাৰথিৰ জৰিয়তে এই অনুষ্ঠানভাগ আমি সুন্দৰকৈ উদযাপন কৰিব পাৰিম আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ ইতিমধ্যে তেওঁলোক সদস্যসকল আহি পাইছেহি তেওঁলোকে এজুকেটসকল আহি পাইছেহি আৰু আজি তেওঁলোকে যোনখন নিয়মাৱলী দিছে সেইমতে আমি যদি মানিব পাৰো মানি চলিব পাৰো তেতিয়াহ'লে সমগ্ৰ ভাৰতবৰ্ষত আজি এক অভিলেখ স্থাপন কৰা হ'ব। Is that okay? Yes, everyone hands up. Fantastic. ধন্যবাদ জনাইছো জিলা আয়ুক্ত দেৱাশী শৰ্মা ডাঙৰীয়া ভূপেন দাৰ লগত তেখেতৰ সান্নিধ্য আছিলে আৰু তেখেত এগৰাকী যিহেতু যদিও তেওঁ এগৰাকী জিলা প্ৰশাসনিক বিষয়া সাংস্কৃতিক মনৰ অধিকাৰী আৰু সেইকাৰণে এনেকুৱা ধৰণৰ আমি অনুষ্ঠান সাফল্যভাৱে কৰিব পাৰিছোঁ। মই সকলোকে ধন্যবাদ। ভূপেন হাজৰিকা ভূপেন হাজৰিকা
So many of you sang together, clap together. Clap for yourself. Pharma and the Honorable MLA sir, representing the district. Can we continue with a round of applause and appreciate all the students, the girls and the boys. আজি আমি এইটো হাতত লৈছো আপোনালোকৰ হৈ আজি গোটেই আমাৰ নগাঁৱৰ যিখিনি ছাত্ৰ ছাত্ৰী আজি এই ৰেকৰ্ড আমি স্থাপন কৰিব পাৰিছো আপোনালোকৰ বাবে সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে আৰু প্ৰতিগৰাকী অধ্যক্ষৰে প্ৰতি আমাৰ সন্মানীয় উপাচাৰ্য মহোদয়ৰে আৰু প্ৰতিজন প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী মহোদয়ৰে ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ বাবে কি